ৰ'ব, আপোনালোকে এই ভিডিঅ'টো এৰি নিদিব। কিয় এৰি নিদিব সেই কথাটো মই কৈছোঁ। মই মাননীয় হেমন্ত বিশ্ব শৰ্মা ছাৰক কৈছোঁ, সেই কথাটো কৈছোঁ যে আজি আমাৰ সনাতনী ভাইটোক যেনেকা অত্যাচাৰ কৰি মাৰিলে এনন্তে, সেইটোতো প্ৰতিবাদটো কোনো আমাৰ ভাৰতৰ মানুহ একো কৰিব নোৱাৰে। সেইকাৰণে ভিডিঅ'ও বনাই আছে আৰু কি কৰিব। সেইকাৰণে মই কৈছোঁ, মই খুব দুখীয়া মানুহ, মোৰতো এইটো অকাতো নাই যে কিবা এটা কৰিম বুলি। সেইকাৰণে ভিডিঅ'ৰ মাধ্যমত মই কৈছোঁ যে বাংলাদেশত যিমান মানুহ আছে আমাৰ সনাতনী মানুহবিলাকক আপুনি কিবা এটা আইন বনাই কিনি ভাৰতৰ আনিবাৰ চেষ্টা কৰক। কাৰণ মইতো হেৰি কৰিব আনিব নোৱাৰিম। সেইকাৰণে মই কৈছোঁ যে আপুনিয়ে হয় আমাৰ সনাতনীৰ মানুহৰ প্ৰাণটো। সেইকাৰণে আপোনাক কৈছোঁ যে আপুনি কিবা এটা সোনকালে আইন বনাই কিনি বাংলাদেশৰ যিমান হিন্দু সনাতনী মানুহ আছে, মানুহবিলাকক আপুনি বচাই ৰাখক। নহ'লে মানুহবিলাক ক'ত যাব, কি কৰিব? এনেকুৱা জান প্ৰাণ হাৰাই থাকিব সদায় মৰিয়ে আছে। আগত কিমান আছিলে, কিমান কৰোৰ, এতিয়া কিমান কৰোৰ হ'ল, সেইটো খুবেইহে জানে। আমি হ'লোঁ দুখীয়া মানুহ, আমাক ভগৱান টকা পইচা বেছি দিয়া নাই, কিন্তু মনটো বহুত ডাঙৰ মন দিছে। কিন্তু মন ডাঙৰ দিলে কি হ'ল? সেই ডাঙৰ মনে অকল কান্দিবহে পাৰে আৰু কিবা কৰিব নোৱাৰে। সেইকাৰণে মই বন্ধুসকলক কৈছোঁ, এই ভিডিঅ'টো যিমান শ্বেয়াৰ কৰি ছাৰৰ ওচৰতে পঠাই দিয়া, আৰু ছাৰে দেখিলে সেই কথাটো অলপমান ভিডিঅ'টো চাবা দেই ছাৰ। আৰু কি ক'ম, বহুত বেয়া লাগিছে সেই কাহিনীটো শুনি পেলি। সেইকাৰণে ভিডিঅ'টো বনাই কিনি কৈছোঁ আপোনাক। এইটো মই ভাইৰেল হোৱাৰ কাৰণে বনোৱা নাই। আৰু কোনোবাই লাইক কৰিলে কিবা কৰিলেও মই হেৰি নকৰোঁ, কিন্তু এই ভিডিঅ'টো যেনেকা তেনেকা ছাৰৰ ওচৰতে যাওক, আৰু ছাৰে ভিডিঅ'টো চাই কিনি আপুনি কিবা এটা ব্যৱস্থা কৰক ছাৰ। নমস্কাৰ ছাৰ। জয় শ্ৰীৰাম। আমি সনাতনী। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। হৰ হৰ মহাদেৱ।